লাখপতি বাইদেউৰ আঁচনিৰ আবেদনকাৰীৰ নাম প্ৰত্যাহাৰৰ বাবে ধন সংগ্ৰহৰ অভিযোগ স্থানীয় গাঁওবুঢ়াৰ বিৰুদ্ধে ৰহাৰ শিলভেটাৰ চৰকাৰী গাঁও প্ৰধান দীপেন্দ্ৰ শৰ্মাই ঘৰে ঘৰে গৈ প্ৰপত্ৰ পূৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ উঠিছে। চৰকাৰী নীতি অনুসৰি প্ৰপত্ৰ পূৰণৰ নামত 10 টকাকৈহে গ্ৰহণ কৰাৰ নিৰ্দেশনা আছে। যদিও গাঁওবুঢ়াগৰাকীয়ে এই নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে। প্ৰপত্ৰ পূৰণৰ নামত ধন সংগ্ৰহৰ কথা কেমেৰাৰ সন্মুখত স্বীকাৰ কৰে গাঁও প্ৰধান দীপেন্দ্ৰ শৰ্মাই। আমি প্ৰথমে শুনিলো হওক এটা কল ৰেকৰ্ডিং। হেল্ল' হেল্ল' হয় আমাৰ দীপেন্দ্ৰ শৰ্মা ছাৰ হয়নে? হয় নে? হয় 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 ছাৰ, এইয়া আমাৰ যে হেৰিটো যে লাখটকীয়া বাইদেউটো হয় হয়, মানে আমাৰ এয়া মা আকৌ খুৰীয়ে যাব ওলাইছে তাকে। মোৰ তালৈ হয়, তুমি ক'ৰ পৰা কৈছা? শ্ৰীমলাপা ছাৰ। নাই মই যাব নালাগে, মই আবেলি তাতে আহিম। শ্ৰীমলাতে আহিব। কাৰ তাত? কি লাগিব ছাৰ? কাগজ একো বেলেগ একো নালাগে। কাৰ তাত যাব লাগিব কোৱাচোন? এইয়া আপোনাৰ নামঘৰটোৰ ওচৰত, হা শ্ৰীমলা নামঘৰটোৰ ওচৰত ছাৰ। এই ৰবিৰাম দাহঁতৰ ঘৰৰ ওচৰত নেকি? তেওঁলোকৰ পৰা আগত আছে আমাৰ ঘৰটো। আচ্ছা, তুমি আবেলি 3টামান বজাত মোক ফোন কৰিবা। কাগজ কিবা লাগিব ছাৰ? ডকুমেণ্টছ একো নালাগে। হয় মানুহ কিজনী লাগিব কিন্তু হা। হয়, কিবা ফটো চটো লাগিব ছাৰ? একো নালাগে, মই মোবাইল দি ফটো উঠাম। হয়, আৰু কিবা? অনলাইন কৰিব লাগিব, হয়। সেইটো কাৰণে 50 টকাকে দিব লাগিব। কাগজ একো নালাগে ছাৰ? ডকুমেণ্টছ বেলেগ একো নালাগে হা। হ'ব ছাৰ। 3টামান বজাত হয়, মই আমাৰ গোটবিলাকৰ কামখিনি আমি কৰি আছোঁ। এই গোটটোৰ কামৰ কাৰণে মোৰ ঘৰ মাথাউৰি কিনাৰত, ৰাইজৰ অহাৰ অসুবিধা। ৰাইজক মানে মই জনাই কৰি তেখেতলোকে কিবা এটা খৰচ দিছে, সেই খৰচ লৈ পেলাই মই আৰু লগত মই অকলে কৰিবলৈ অসুবিধা। মোৰ লগত এগৰাকী সহায়িকা লৈ পেলাই সেই কামখিনি মই কৰিছোঁ। কৰি যাতে ৰাইজে অসুবিধা নাপায়, তেখেতলোক বঞ্চিত নহয়, গোটেই কামখিনি মই ভালকৈ কৰিব মই নোৱাৰোঁ। এদিন আমাক মাতি পেলাই বুজাই দিছিল, এদিনতে আমি মোবাইলৰ কাম বা কম্পিউটাৰৰ কাম আমি কৰিব নোৱাৰোঁ। যাতে ৰাইজৰ অসুবিধা নহয়, সেই অসুবিধাটো দূৰ কৰিবৰ কাৰণে কিবা এটা ৰাইজে দিছে, সেই দিয়াটো লৈ মই তেওঁকো ঘৰে ঘৰে গৈ মই কাম কৰাটো